নমস্কাৰ সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম তাৰ পূৰ্বে আনদিনাৰ দৰে আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানিম হয় আজি গ্ৰহগতি হ'ব এনে ধৰণৰ বৃহস্পতি বৃষ ৰাশিত মংগল কৰ্কট ৰাশিত চন্দ্ৰ আজি সিংহ ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত বহি আছে আজি ৰাহু শুক্ৰ বুধ শনি আদি মীন ৰাশিত বহি আছে আজিৰ দিনটোত তিথি শুক্লা দ্বাদশী গণ্ডযোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা শুভ সিদ্ধিযোগ আছে আজিৰ দিনটোত শুভ কৰ্মত মধ্যম ফল দিনটোত পুৰৈ শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ কাপছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড ল'লোঁ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত সামাজিক কামত সন্মান প্ৰাপ্তিৰ যুগ আজি দিনটোত পুৰণি বন্ধুৰ লগ পাব পাৰে হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ কাপছ এণ্ড শ্বৰ্টছ টৰাছ এই দুখন কাৰ্ড মতে সামাজিক কামত সফলতা আহিব আজি প্ৰয়োজনত বন্ধুৰ সহায় সহানুভূতি লাভ নিজাৰ দুখত জটিল সমস্যাত আপুনি পৰিব পাৰে যদি আপোনাৰ নিজৰ দুখ থাকে জটিল সমস্যা আহিব আৰ্থিক ক্ষেত্ৰত মধ্যম ফল ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ'ব পাৰে দিনটোত শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব বিদ্যাত বাধা আছে দাম্পত্যত শান্তি য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড এজ অফ শ্বৰ্টছ কৰ্মৰ ক্ষেত্ৰত লাগি থকা সমস্যাবোৰৰ সমাধান হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত সুনাম বৃদ্ধি মানসিক আঘাত পাব পাৰে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি দাদা এইখিনিতে এখন পত্ৰ লৈছোঁ পত্ৰখনত লিখিছে যে উচ্চ শিক্ষাত যদি বাধা থাকে তেনেহ'লে কি কৰিব লাগিব হয় দুটা স্ফটিক দুটা ৰুদ্ৰাক্ষৰ গুটি এটুকুৰা গোটা হালধি আৰু এটুকুৰা তুলসীৰ শিপা আপুনি যিকোনো কালাৰৰ সূতাত বান্ধি ডিঙিত ধাৰণ কৰক আৰু ডেইলি ব্লু সৰস্বতী মানে নীল সৰস্বতীৰ পূজা পাতল কৰক নীল সৰস্বতীৰ ধ্যান কৰক তেতিয়া বিদ্যাৰ বাধা থাকিলে দূৰ হ'ব ধন্যবাদ ধন্যবাদ আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ হয় কাপছ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' আৰ্থিক ক্ষেত্ৰত শুভ যদিও ধন সঞ্চয় নহ'ব আজি উচ্চ শিক্ষাত কিছু বাধা আহিব লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লেক এতিয়া হওক কাপছ এণ্ড হেংমেন কন্যা ৰাশি কাম কাজত সফলতা আহিব সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধিৰ যুগ জুইৰ পৰা সতৰ্কতা অৱলম্বন কৰক স্বাস্থ্য পাতিৰ অৱনতি আজি তামৰ আঙুঠি পিন্ধক অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে ব্লেক কালাৰ আনলাকি তুলা ৰাশি লিব্ৰা কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতা বৃদ্ধি দিনটোত শুভ সংবাদ প্ৰাপ্তিৰ যুগ ব্যৱসায় বাণিজ্যত সমস্যা হৈ পৰিব পাৰে অযথা ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' কাপছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব সন্তানে পিতৃ মাতৃৰ মনত আনন্দ দিব ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব বিদ্যাৰ্থীসকলৰ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব গোলাপীয়া বৰণটো শুভ নীলা বৰণটো হ'ব আমি এইখিনিতে বিষয়ৰ কথা পাতোঁ দাদা আজি বিষয় কেনেধৰণলৈ আহিছে হয় আজিৰ বিষয় হৈছে বাহকী কালসৰ্প গতিকে বাহকী কালসৰ্পৰ বিষয়ে আজি ক'ম বাহকী কালসৰ্প যুগ বাহকী কালসৰ্প যুগ যেতিয়া জন্মকুণ্ডলীত ৰাহু তৃতীয় ভাৱত আৰু কেতু নৱম ভাৱত থাকে আৰু বাকী গ্ৰহবিলাক ইয়াৰ মাজত থাকে তেতিয়া বাহকী কালসৰ্প হয় এই যুগত ব্যক্তি ভাতৃভগ্নীৰ পৰা সমস্যাত পৰি থাকে পৰিয়ালৰ সকলো সদস্যৰ নিজৰ ভিতৰতে মনোমালিন্য থাকে এই যুগ থকা ব্যক্তিয়ে গোটেই জীৱনটোৱে সংঘৰ্ষৰে যুঁজি থাকিব লাগে এনে ব্যক্তিক ভাগ্যই কেতিয়াও লগ নিদিয়ে চাকৰি বা ব্যৱসায় যিয়ে নকৰক কিয় উন্নতিত বাধাপ্ৰাপ্ত হয় যি বন্ধুৰ ওচৰত সুখ দুখৰ সংগী বুলি ভাবে তেওঁৰ পৰাই প্ৰতাৰিত হয় আইনী মামলাত জড়িত হ'ব পাৰে বিবাহত বাধাপ্ৰাপ্তি হোৱাৰ লগতে বিবাহ বিচ্ছেদ হয় প্ৰতিকাৰ ভগৱান কৃষ্ণৰ পূজা কৰিব লাগে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব নৱনাগ স্তোত্ৰ পাঠ কৰিব আৰু ভিডিঅ'টোত তেওঁ খুব সুন্দৰকৈ বুজাই দিছে আপোনালোকে যদিহে নাজানিছিল তেনেহ'লে সকলোৱে নিশ্চয়কৈ বুজিব পাৰিছে আমি আনকেইটা ৰাশিফললৈ আগবঢ়াওঁ হয় এতিয়া পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ ধনুৰাশি
সামাজিক কামত আত্মমৰ্যাদা বৃদ্ধিৰ যুগ মনৰ আশা পূৰণ হ'ব পাৰে পিতৃ মাতৃক লৈ চিন্তা থাকিব প্ৰেমত শুভ ফল মেৰুণ কালাৰ ইউজ কৰক আৰু ৰূপালী বৰণটো আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স মকৰ ৰাশিসকলৰ কেপ্ৰিকৰ্ণ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত সম্পৰ্ক ভাল ৰখাৰ বাবে চেষ্টা কৰক বিশেষ কামত সফলতা লাভ অকস্মাত ধনপ্ৰাপ্তিৰ যুগ আজি নীলা বৰণটো শুভ ৰঙা বৰণটো শুভ কুম্ভ ৰাশি একৰিয়াছ কাপছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে ঘৰুৱা শান্তি আৰ্থিক ক্ষেত্ৰত শুভ যদিও আজি ব্যয়ৰ মাত্ৰা বেছি হ'ব ভ্ৰমণৰ যুগ বিদ্যাত শুভ আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক ভাল হ'ব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি মীন ৰাশি পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব বিনা কাৰণত সন্মানহানিৰ যুগ প্ৰেমত সফলতা আহিব আৰ্থিক ক্ষেত্ৰত মধ্যম ফল ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম এই মুহূৰ্তত আমি দৰ্শকসকলক জনাওঁ আপোনালোকৰ যদি সমস্যাসমূহৰ সমাধান বিচাৰে তেনেহ'লে আপোনালোকে লগ কৰিব পাৰে জ্যোতিষশাস্ত্ৰবিদ কিৰো য়ঙৰ সৈতে আৰু ইতিমধ্যে টেলিভিছন স্ক্ৰীণত তেওঁৰ নম্বৰটো দিয়া আছে আৰু গুৱাহাটীৰ পল্টন বজাৰৰ ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰো আছে দাদা আপুনিও এবাৰ আপোনাৰ ঠিকনাটো জনাই দিয়ক হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব মই লাইভত আহোঁ আপুনি পোনপটীয়াকৈ আপোনাৰ জানিবলগীয়া কুৱেশ্যনখিনি কৰিব পাৰে ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাইও বিদায় ল'লোঁ ধন্যবাদ